নমস্কাৰ এএলএ লাইভৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম বিধানসভাত আজি বুধবাৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা হৈছে আৰু ইয়াৰ ভিতৰত অসম চুক্তিৰ ৰূপায়ণ, কৃষি, পশুপালন, পশু চিকিৎসা আৰু সীমান্ত সুৰক্ষা সম্পৰ্কে কেইবাটাও প্ৰশ্ন উত্থাপন হৈছিল আৰু সেই প্ৰশ্নসমূহৰ উত্তৰৰ সময়ত সেই বিষয়ে বিশদ আলোচনা হৈছিল। আজি আমাৰ ষ্টুডিঅ'ত আছে অসমৰ কৃষি, পশুপালন, পশু চিকিৎসা, অসম চুক্তিৰ ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া। বৰা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ এএলএ লাইভৰ ষ্টুডিঅ'লৈ। আৰু এই ষ্টুডিঅ'ৰ এই এএলএ লাইভৰ জৰিয়তে আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, আজি অসম বিধানসভাত আজি বুধবাৰে আপুনি কেইবাটাও বিষয়ত বিভিন্ন উত্তৰ দিছে আৰু সদনক কেইবাটাও কথা অৱগত কৰাইছে। আমি ভাবোঁ যে অসমৰ জনসাধাৰণকো আমি পোনপটীয়াকৈ বিধানসভাৰ এই কথাখিনি জনাব বিচাৰিছোঁ। আৰু ইয়াৰ উপৰি আপুনি প্ৰথমটো দিনত এখন খুব উল্লেখযোগ্য গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিছে আৰু বিধেয়কখন হ'ল যে অসমত এখন পশুপালন, পশু চিকিৎসা আৰু ফিচাৰী মীন পালন সম্পৰ্কে এখন বিশ্ববিদ্যালয় স্থাপনৰ বিষয়ে এটা বিধেয়ক আনিছে আপুনি। সেই বিষয়েও নিশ্চয় আপুনি আমাক অৱগত কৰাব। আমি প্ৰথমতে যদি এটা এটাকৈ বিষয় যাওঁ, তেতিয়াহ'লে মই অসম চুক্তিৰ ৰূপায়ণ সম্পৰ্কে আপোনাৰ কি ক'বলগীয়া বা সদনত কি অৱগত কৰাইছিল? চাওক, 1979 চনৰ পৰা 1985 চনলৈ বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত সৰু অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত আন্দোলন হৈছিল, য'ত 855 জনতকৈ অধিক লোক শ্বহীদ হৈছিল। আৰু সেই সময়ত শাসনত আছিল কংগ্ৰেছ। আৰু অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অসম আন্দোলনটোত অংশ লৈছিল এই কাৰণেই যে অসমত বসবাস কৰা অসমীয়া খিলঞ্জীয়া মানুহসকল বিশেষভাৱে শংকিত হৈছিল যে বিদেশীৰ যি ধৰণেৰে অবাধ প্ৰব্ৰজন হৈছে, এই অবাধ প্ৰব্ৰজনে তেওঁলোকৰ অস্তিত্বৰ প্ৰতি হয়তো অচিৰেই সংকট সৃষ্টি কৰিব। আৰু এই কথা একেবাৰে অপেন চিক্ৰেট যে অনুপ্ৰৱেশকাৰীক এনকাৰেজ কৰিছিল কংগ্ৰেছে। কংগ্ৰেছে নিজৰ ভোট বেংক শক্তিশালী কৰিবৰ কাৰণে এনে ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছিল, আৰু যাৰ কাৰণে ৰাজ্যখনৰ বিশেষকৈ নামনি আৰু মধ্য অসমত, আনকি উত্তৰ অসমতো লখিমপুৰ জিলাৰ এটা বিশেষ ঠাইত এতিয়াও বাংলাদেশৰ পৰা প্ৰব্ৰজিত লোক থকা বুলি কোৱা হয়। তো মানুহে সেই সময়ত যেতিয়া আন্দোলন কৰিলে, আন্দোলনৰ সময়ত কেন্দ্ৰত দিশপুৰত চৰকাৰ আছিল কংগ্ৰেছৰ। প্ৰথমতে দেখা গ'ল যে আন্দোলনক দমন কৰিবৰ কাৰণে বহুত বেলেগ বেলেগ পন্থা ল'লে, যাৰ কাৰণে ইমানজন শ্বহীদ হ'ল, মই যিটো কথা উল্লেখ কৰি গৈছোঁ। অৱশেষত অসমৰ ৰাইজৰ দাবী যি গণজাগৰণ হ'ল, কংগ্ৰেছে মানি ল'বলৈ বাধ্য হ'ল। চুক্তি এখন কৰিলে, কিন্তু চুক্তি সম্পৰ্কে আমি সকলোৱে পিছত গম পাইছোঁ যে এহাতে চুক্তি, আনহাতে IMDT আইন। যিখন আইন থকাৰ কাৰণে কোনোবাই ক'ৰবাত বিদেশী আছে বুলি চিনাক্ত কৰিবলৈ গ'লেও নিজে প্ৰমাণ কৰিব লাগিব যে তেওঁ বিদেশী হয়। তো যাৰ কাৰণে দীঘলীয়া সময় এই চুক্তিখন ৰূপায়ণ কৰিব পৰা নহ'ল। যদিও অসম গণ পৰিষদ দল সেই সময়ত ৰাজ্যখনত ক্ষমতাত অধিষ্ঠিত হৈছিল, মানুহৰো আশা আছিল যে, এইকাৰণে আশা হৈছিল যে যিসকলে আন্দোলনৰ নেতৃত্ব লৈছিল সেইসকলে দলৰো নেতৃত্ব লৈছিল, আৰু সেই দল
অসম গণ পৰিষদ দল ক্ষমতাত আহিছিল আৰু ভাবিছিল যে অসম গণ পৰিষদ দল যেতিয়া ক্ষমতাত আহিল ৰাইজে সকলোখিনি কৰিব পাৰিব কিন্তু IMDT আইন আনহাতে বাংলাদেশৰ লগত কোনো চুক্তি নাই কোনো বুজাবুজি নাই আজি এখন দেশৰ পৰা এখন দেশলৈ যেতিয়া মানুহ পঠাবলগীয়া হ'ব স্বাভাৱিকতে সেই দেশখনৰ লগত এখন বুজাবুজি চুক্তি লাগিব সেইটোতো নাই তো পিছৰ পৰ্যায়ত আমিও সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিলো আজি বহুত কংগ্ৰেছ সদস্যই কৈছে যে আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল হয় আমি আছিলো আৰু আমি সেই সময়ছোৱাত ভাৰত চৰকাৰক আমি ট্ৰিমেণ্ডাছ আশা প্ৰয়োগ কৰিছিলো আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও আমি গ্ৰহণ কৰিছিলো ত্ৰিপাক্ষিক বৈঠকো হৈছিল আৰু টাইম বাউণ্ড প্ৰগ্ৰেম দিছিল ক্লজ বাই ক্লজ কিন্তু একো নহ'ল কংগ্ৰেছৰ ৰাজনৈতিক ইচ্ছা নাই সদিচ্ছা নাই তেওঁলোকে সেই সময়ৰ আন্দোলনৰ হেঁচাত আন্দোলনকাৰী হেঁচাত কৰিলে কিন্তু মনত তেওঁলোকৰ ইচ্ছা নাই যে বিদেশীখিনি যাওক কাৰণ বিদেশী গুচি যোৱাৰ লগে লগে তেওঁলোক কিছু দুৰ্বল হ'ব তেওঁলোকৰ ভোট বেংকত আঘাত হ'ব তো এতিয়া যেতিয়া কংগ্ৰেছে মই দেখিছো যে প্ৰত্যেক ছেছনতে কুৱেশ্যনটো এনেকেখিনি কুৱেশ্যন নতুন কথা একো নাই কিন্তু কুৱেশ্যন অনা দেখিলে মোৰ এনেকুৱা লাগে যেন ভোটৰ মুখত ৰাম নাম তথাপিও মই সঠিকভাৱে তেওঁলোকৰ ৰিপ্লাইবিলাক দিবলৈ চেষ্টা কৰোঁ কিন্তু তেওঁলোকে আগতীয়াকৈ প্ৰস্তুত হৈ আহে যে এইকেইটা হোৱা নাই নোহোৱা কামকেইটা জানে তেওঁলোকে কৰিবও কংগ্ৰেছেও কৰা নাই গতিকে তেওঁলোকে আজিও প্লেকাৰ্ড লৈ আহিছিল এটা পৰিৱেশ সৃষ্টি কৰিছিল আৰু মই যথাযথ উত্তৰ দিছোঁ এতিয়ালৈকে কিমান ডিটেক্ট কৰা হৈছে ডিপৰ্টেশ্যন কিমান হৈছে 85ৰ পৰা প্ৰায় 30,000তকৈ অলপ বেছি মানুহৰ ডিপৰ্টেশ্যন হৈছে এই কথাখিনি কৈছোঁ আৰু আটাইতকৈ ডাঙৰ কথা কি মই ব্যক্তিগতভাৱে ভাবোঁ যে ভৱিষ্যতে যাতে কোনো কালে আৰু বাংলাদেশী অনুপ্ৰৱেশ হ'ব নোৱাৰে আহিব নোৱাৰে তাৰ কাৰণে বৰ্ডাৰ চিলটো অত্যন্ত প্ৰয়োজন আৰু সেইকাৰণে বৰ্ডাৰটোত প্ৰায় 4 কিলোমিটাৰতকৈ অলপ বেছিৰ বাহিৰে বাকীখিনি বৰ্ডাৰ ফেন্সিং হৈ গৈছে চিল কৰা হৈছে আৰু বাকীখিনিৰ কাৰণে প্ৰচেষ্টা চলি আছে তাত কেতবোৰ টেকনিকেল প্ৰব্লেমৰ কাৰণে সেয়া হৈ উঠা নাই যিখিনি কৰিব পৰা কাম আৰু আটাইতকৈ ডাঙৰ কথা কি এটা শ্বহীদ এখন স্মাৰক উদ্যান নিৰ্মিত হৈ আছে য'ত শ্বহীদসকলৰ তাত প্ৰতিমূৰ্তি থাকিব বৰাগাঁৱত সুন্দৰকে 100 বিঘাতকৈ অধিক 117 বিঘাতকৈ অধিক মাটিত এটা আকৰ্ষণীয় স্থল হ'ব পৰ্যটকৰ কাৰণেও আকৰ্ষণীয় স্থল হ'ব ঠিক তেনেকে শ্বহীদ পৰিয়ালক সাহায্য শ্বহীদৰ নিৰ্যাতিত পৰিয়ালক সাহায্য আৰু আমাৰ ঠিক তদ্ৰুপ অসম আন্দোলনৰ ওপৰত তথ্য কোষ বহুতখিনি কাম ইতিমধ্যে কৰা হৈছে আৰু আপুনি চাওক চুক্তিৰ বহুতখিনি কামে আজি অৰ্থনৈতিকভাৱে মানুহক আজি এতিয়া যিটো আমাৰ এইটো সেমি কণ্ডাক্টৰ প্ৰজেক্টটো আজি 27,000 crore ঠিক তেনেকে আজি কলাক্ষেত্ৰ হ'ল IIT হ'ল গেছ ক্ৰেকাৰ হ'ল নুমলীগড় ৰিফাইনেৰী হ'ল অৰ্থনৈতিকভাৱে আন্দোলনৰ পাছত ৰাজ্যখন এনেবোৰ দিশত আজি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ দিশতে হওক মানে ইকনমিক সেফগাৰ্ডৰ কথা যদি আহে তেতিয়া বহুতখিনি কাম হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যে কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ বাবে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 6 নং দফাৰ কাৰণে এখন কমিটি গঠন হৈছিল কিন্তু তাত কেতবোৰ বিধিগত ত্ৰুটি ৰৈ থাকি যোৱা বুলি কিছুমানে অভিযোগ কৰিছিল আৰু সেইকাৰণে এই গোটেই বিষয়টো চোৱা চিতা কৰি কেৱল ক্লজ 6 নহয় বাকী ক্লজ কেইটাও চোৱা চিতা কৰি এইখিনি এই প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক ইচ্ছাৰ বাবে এখন সাব কমিটি হৈছিল য'ত আমাৰ সতীৰ্থ দুগৰাকী মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়া দি আৰু পীযু হাজৰিকা ডাঙৰীয়া আছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া আছে সভাপতি সম্পাদক মেম্বাৰ আমি 5 ৰাউণ্ড আমি কথা বতৰা পাতিলোঁ আলোচনা কৰিলোঁ ঠেটবেৰ আলোচনা কৰিছিলোঁ ডিফাৰেন্স কেতবোৰ নথকা নহয় তেখেতসকলৰ সৈতে কিন্তু আমি আন্তৰিকতাৰে চেষ্টা কৰিছোঁ বিষয়টো কিদৰে সমাধানৰ গতিৰে দিশেৰে আগবঢ়াই লৈ যাব পৰা যায় অচিৰে আৰু এক আলোচনা হ'ব গতিকে আমি ভাবোঁ যে আমি যথেষ্টখিনি আগবাঢ়িব পাৰিম কিন্তু কংগ্ৰেছে মানে ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে কিবা এটা হ'বলৈ গ'লে সেইটোতো খুঁত উলিয়ায় আৰু নোহোৱাৰ কাৰণে তেওঁলোকে সেইটো নতুনকৈ কেৱল ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকে এনেধৰণৰ কামবিলাক কৰি থাকে সেইখিনিয়ে কথা আপুনি অৱগত কৰিছে মই আন এটা অসম চুক্তিৰ ৰূপায়ণৰ সম্পৰ্কে আপুনি যিখিনি ক'লে আপুনি ইতিমধ্যে অৱগত কৰিলে আন এটা খুব গুৰুত্বপূৰ্ণ বিভাগ আপুনি আছে আপোনাৰ হাতত যে কৃষি বিভাগ
আৰু কৃষি বিভাগ শেহতীয়াভাৱে যি বান হৈ গ'ল তাত বিস্তৰ ক্ষতি হৈছে। আপুনি ইতিমধ্যে কৈছে 1,36,000 হেক্টৰতকৈ বেছি কৃষিভূমি বিনষ্ট হৈছে এনেধৰণৰ। গতিকে কৃষকসকলকো যথেষ্ট সুবিধা দিয়াৰ কথা আপুনি উল্লেখ কৰিছে। চাওক, আমাৰ ৰাজ্যখন এখন কৃষি প্ৰধান ৰাজ্য। ৰাজ্যখনৰ 75% লোকে হৈছে কৃষিৰ ওপৰত নিৰ্ভৰশীল। আমাৰ কৃষকসকল উপান্ত খেতিয়ক, আৰু উপান্ত খেতিয়ক হোৱাৰ কাৰণে এতিয়াও আমাৰ মাটিখিনি কিন্তু হাৰুৱা হৈ আছে। মই আন কথা নকওঁ, মাটিখিনি হাৰুৱা হৈ আছে। ৱৰ্ক কালচাৰ আমি অলপ ডেভেলপ কৰিব লাগিব, কাৰণ যিটো সময়ত সমগ্ৰ দেশত জনবিস্ফোৰণ হৈছিল, জনবিস্ফোৰণৰ জোৰা মাৰিবলৈ পাঞ্জাৱ হাৰিয়ানাৰ দৰে ৰাজ্যবিলাকে তেওঁলোকে অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছিল, কীটনাশক ঔষধ ব্যৱহাৰ কৰিছিল, যাৰ কাৰণে মাটিৰ উৰ্বৰা শক্তি কমি গ'ল। কিন্তু অসমত এতিয়াও মাটি উৰ্বৰ হৈ আছে। আৰু বৰ্তমান সময়ত কৃষি ক্ষেত্ৰখনলৈ যুগান্তকাৰী পদক্ষেপ আনিবৰ কাৰণে আমি যিবোৰ পদক্ষেপ লৈছো, এইবিলাকৰ কাম হৈছে। কাৰণ আজি আপুনি পথাৰত নেদেখে গৰু নাঙল যুঁৱলি লৈ কৃষকক পথাৰলৈ যোৱা, কাৰণ আমাৰ চৰকাৰে আমাৰ কাৰ্যকালতে ইমানবোৰ পাৱাৰ টিলাৰ দিছে, আৰু প্ৰতিখন ৰাজহ গাঁৱত একোখনকৈ ৰাজসাহাৰ্যযুক্ত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ৰিপাৰ, থ্ৰেচাৰ, কম্বাইন হাৰ্ভেষ্টাৰ, যি ধান ৰুব পাৰে, মৰণা মাৰিব পাৰে, কাটিব পাৰে, এনেধৰণে আধুনিক বহুত কৃষি যন্ত্ৰপাতি আমি দিছো। তদ্ৰূপ ক্ষুদ্ৰ জলসিঞ্চনৰ আমি ব্যৱস্থা কৰিছো। STW দিছো, চলাৰ পাম্প দিছো, ইলেক্ট্ৰিকেল পাম্প দিছো, আমি ডিজেল পাম্প দিছো। ঠিক তেনেকে আমি কিছুমান খেতি মিছন মোডত কৰিবলৈ লৈছো। মিলেট মিছনটো আমি লৈছো, আৰু ফ্লৰিকালচাৰ আমি মিছন লৈছো। ঠিক তেনেকে এইবাৰ মেইজৰ ওপৰত আমি জোৰ দিছো। আৰু বছৰেকত যাতে একেজন খেতিয়কে একেটুকুৰা মাটিত কেইবাতৰপীয়া খেতি কৰে, তাৰ ওপৰত আমি জোৰ দিছো, যাতে তেওঁলোকে নিজৰ ইনকম বঢ়াব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে ক্ষমতালৈ আহি তেখেতে প্ৰথম ফাইল চাইন কৰিছে PM কিষাণ। কৃষকৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি 20,000 কোটি টকা মুকলি কৰিছে। আৰু যিটো কিস্তি মুকলি কৰি দিয়া হ'ল, 17তম কিস্তি আছিলে, তাৰ আগতো অসমৰ কৃষকে পাইছে 381 কোটি টকা আমাৰ কৃষকে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, কেতিয়াবা চাওক, কিছুমান সমস্যাই নতুন ৰাস্তাও মানুহক দিয়ে। কোভিডৰ সময়ত আপোনালোকে জানে যে এখন জিলাৰ পৰা আনখন জিলালৈ শাক পাচলি অনা নিয়া কৰাত অসুবিধা হৈছিল, খাদ্য শস্য অনা নিয়া কৰাত অসুবিধা হৈছিল, সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তেতিয়া আমি কিটচেন গাৰ্ডেনৰ ব্যৱস্থা কৰিবলৈ আমি আমাৰ ৰাইজক, অন্ততঃ নগৰত থকা সকলকো আমি উদগনি দিছিলো। আমি কিছুমান বীজ আমি ছাপ্লাই কৰিছিলো, আৰু নতুন নতুন খেতিৰ ওপৰত, বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত আমি গুৰুত্ব দিছিলো, যাৰ কাৰণে 2023-24 বৰ্ষত এপেৰাই যিটো তথ্য প্ৰকাশ কৰিছে, সেইমতে 4,000 কোটি টকাৰ আমাৰ প্ৰডাক্ট বিদেশৰ বজাৰলৈ ৰপ্তানি হৈছে। কিমান হৈছে? তাৰে অৱশ্যে 2,200 কোটি টকা চাহত আছে, চাহ উদ্যোগটো পুৰণা উদ্যোগ, বাকী 1,800 কোটি টকা। কিন্তু আমাৰ অসমৰ খেতিয়কে আমাৰ উৎপাদিত ফচল কেতিয়াবা বিদেশলৈ যাব, এইটো কল্পনা কৰিব পৰা নাছিল। গতিকে এই কামখিনি কৰিছো। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে উপকৃত হৈছে আমাৰ কৃষক। এইবাৰ বানপানীত বহুত আমাৰ কৃষি ভূমি চাবমাৰ্জ হ'ল, বহুতে খেতিও কৰিব নোৱাৰিলে। কিন্তু আমি আগতীয়াকৈ প্ৰস্তুত আছিলো। প্ৰত্যেক জিলাতে আমি সমূহীয়া নাৰ্চাৰীৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিলো, আগতীয়াকে লৈছিলো যে বানপানী হ'ব তাৰ, আৰু যেতিয়াই বানপানী হয়, কাৰণ মানুহে কঠীয়া নাপায়, আৰু বানপানীৰ পিছত তেওঁলোকে শালি খেতি কৰিব নোৱাৰিব, আমি সেইখিনি দিয়াৰ উপৰিও এডিশ্যনেল আৰু আমি 8 কোটি টকাৰ তেনেধৰণে আমি বিভিন্ন ধৰণৰ চিড, লিড কম্পনেণ্ট আমি কৃষকৰ বাবে আমি যোগান ধৰিছো। তাত ধৰক কিছুমান ভেৰাইটি আমাৰ কৃষি বিশ্ববিদ্যালয় বা বৰ্তমান দেশৰ অন্য ঠাইতো নতুন নতুন ভেৰাইটি ওলাইছে। ধৰক ফ্লাড টলাৰেণ্ট ভেৰাইটি ওলাইছে, আৰু শেহতীয়াকৈ ড্ৰট টলাৰেণ্ট ভেৰাইটি ওলাইছে। সেইবিলাক আমি খুব দেখিছো যে পপুলাৰ হৈছে। য'ত বানপানী হয় সেইবিলাকত এতিয়া ৰঞ্জিত চাবুৱান দিছো, আমাৰ ফাৰ্মাৰ্ছে একচেপ্ট কৰিছে, বিনা 10, বিনা 11 দিছো। এই কামবোৰ আমি ক্ষিপ্ৰতাৰে কৰিছো। গতিকে
আৰু মইতো আগতে উল্লেখ কৰি গৈছো যে ৱৰ্ক কালচাৰটো আমি বঢ়াব লাগিব বঢ়াব লাগিব। কিছুমান বংগীয় মূলৰ লোক য'ত বসবাস কৰে হয়, আপোনালোকে হয়। দেখিছে দলগাঁও মৰিগাঁও আৰু বেলেগ বেলেগ ঠাইত তেওঁলোক কিন্তু লেবৰিয়াছ হয় কষ্টও কৰে আৰু উপাৰ্জনো বৃদ্ধি কৰে গতিকে সেইকাৰণে কেতিয়াবা তেওঁলোকে ডাংকুপ মৰাৰ কথা হয়তো কয় এতিয়া যাই কি নহওক এতিয়া আমাৰ কথা হৈছে যে এই বাকী যিবিলাক মানুহে আমাৰ শালি খেতিটো কৰাৰ পিছত মাটিত চন পেলাই থয় সেইবিলাকে যাতে অন্য খেতি আৰু কৰিব বেলেগ পাৰে খেতিও কৰে। মেইজত আমি এবাৰ গুৰুত্ব আৰোপ কৰিছো সেইটোৱে। আৰু আটাইতকৈ ডাঙৰ কথা যে মাননীয় মুখ্যমন্ত্ৰী আপোনালোকে জানে যে এটা সময়ত মানুহে লেবাৰৰ কাৰণে হওক বা দাম নোপোৱাৰ কাৰণে হওক ধান খেতিটোৰ প্ৰতি মানুহৰ আগ্ৰহ নোহোৱা হৈছিল কিন্তু যেতিয়াই মাননীয় মুখ্যমন্ত্ৰীয়ে মিনিমাম ছাপৰ্ট প্ৰাইচটো দিয়াৰ কথা ধান ঘোষণা কিনাৰ কৰিলে এটা ধান কিনাৰ যিটো উদ্যোগ ল'লে। উদ্যোগ ললে সেই উদ্যোগটোৰ ফলত পিছৰ বছৰত মানুহে যিবিলাক মাটি চন পেলাই থৈছিলে ধান সেইবিলাকত খেতি কৰিবলৈ কৰা আৰম্ভ কৰিলে হয়, হয়। আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকে MSPত ধান বিক্ৰী নকৰিলেও প্ৰকিউৰমেণ্ট চেণ্টাৰত নাহিলেও বাহিৰৰ কিছুমান ব্যৱসায়ী আহি তেওঁলোকৰ পেডি ফিল্ডৰ পৰাই আচলতে ধান বন্দবস্ত কৰি লৈ গৈছে বেছি দাম মানে পাবলৈ ৰেট পাইছে আৰু এইবাৰতো মাষ্টাৰ্ডটো প্ৰায় 11,000 কুইণ্টেল যোৱাবাৰ 3,000 চামথিং আছিলে এইবাৰ ক্ৰয় কৰিছে আৰু এইবাৰ মেইজ ক্ৰয় মানে মেইজ ক্ৰয় কৰাৰ কাৰণেও এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্যোগ লৈছে গতিকে কৃষকসকলক উৎসাহ যোগাবৰ কাৰণে আৰু তদ্ৰুপ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে আমাৰ কৃষকসকল উপকৃত হৈছে আৰু অধিক যাতে ৰেজিষ্ট্ৰেশ্যন এইবাৰ 5 লাখতকৈ অধিক ৰেজিষ্ট্ৰেশ্যন হৈছে মই আজি সদনৰ মজিয়াত কৈছো যে আমাৰ বিধায়কসকলে এইটো এনকাৰেজ কৰিব লাগে আজি ধৰক এতিয়া যিবিলাক আমাৰ ক্ষয় ক্ষতি হ'ল অকল খেতিয়ে নহয় এনিমেল হাজবেণ্ডেৰী ভেটেৰিনেৰী ছেক্টৰটো মই দেখিছো লাইফ ষ্টক পপুলেশ্যনে চাফাৰ কৰিছে পল্ট্ৰি পপুলেশ্যনে চাফাৰ কৰিছে কিন্তু মুখ্যমন্ত্ৰীয়ে ইমান তৎপৰতাৰে এছেছমেণ্ট কৰি পেলাই তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছে ঠিক তেনেকে দুৰ্যোগ ব্যৱস্থাপনা যিটো বিভাগ আছে এইখিনিৰ পৰা যিখিনি দিবলগীয়া হয় সেইখিনি ততাতৈয়াকৈ ডিষ্ট্ৰিক্ট পৰ্যায়তে এইখিনি সেটেল কৰিছে কৰবাত মানুহ মৰিছে তাত দিছে গৰু গাই মৰিছে দিছে আৰু আমি এডিশ্যনেল আমি ফ্লাড ৰেষ্টৰেশ্যনৰ কাৰণে কি কৰিব পাৰো আমাৰ বিভাগৰ তৰফৰ পৰা আমি চেষ্টা কৰি আছো আমাৰ কৃষি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীকো আমি এই বিষয়ে লিখিছো কেন্দ্ৰীয় চৰকাৰকো অনুৰোধ জনাইছো তো ভাৰত চৰকাৰে ছাপোৰ্ট দিয়াৰ কথা কিন্তু জানেই এই ক্ষেত্ৰত যিখিনি ছাপোৰ্ট দিয়াৰ কথা ভাৰত চৰকাৰে কৈছে গতিকে ডেফিনেটলি সেই আগৰ পৰিৱেশটো নাই কংগ্ৰেছৰ দিনো নাই কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল সেই সময়ত আচলতে এই বিভাগটো ঠিকাদাৰ বিভাগ দৰে হৈছিলে আজি মই সেই কথাটো কওঁতে তেওঁলোকে জাঙু খাই হৈছিলে দেট ইজ ৰিয়েলিটি সেইটো বাস্তৱ কিন্তু এতিয়া কৃষকসকলে অনুভৱ কৰিব পাৰে যে এই বিভাগটো আমাৰ বিভাগ কাৰণ আমি কৃষকসকলক আমি বহু ধৰণৰ ছাপোৰ্ট দিছো নতুন নতুন খেতি দাবী উদগনি জনাইছো আনকি কৃষকক আমি বিদেশলৈও লৈ গৈ তেওঁলোকে যাতে প্ৰত্যক্ষভাৱে তেওঁলোকে চাই পেলাই ইয়াত তেওঁলোকে তেনেধৰণৰ খেতি কৰিব পাৰে অভিজ্ঞতা তেওঁলোকে সঞ্চয় কৰি পেলাই তেনেধৰণে আমি কৃষকক যিমান পাৰো আৰু আমাক কৃষি বিশ্ববিদ্যালয়ৰ যিবিলাক KVK আছে এই KVK বিলাকেও যথেষ্ট টেকনিকেল ছাপোৰ্ট দিছে গতিকে এনেধৰণৰ টেকনিকেল ছাপোৰ্ট আৰু নতুন নতুন চিন্তাৰে আমাৰ বিভাগে যথেষ্টখিনি এই ক্ষেত্ৰত কাম কৰি আছে বৰডাঙৰীয়া আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ অৰিহণা কথাটো আমি সকলোৱে জানো আৰু এই কৃষি বিশ্ববিদ্যালয়খন অকল অসমতে নহয় সমগ্ৰ দেশৰ কাৰণে এটা গৌৰৱ এই প্ৰতিষ্ঠানটো এতিয়া নতুনকৈ এখন ভেটেনাৰী আৰু ফিচাৰী ইউনিভাৰ্চিটি এখন খোলাৰ কাৰণে আপুনি এখন বিল সদনত আনিছে সেই বিষয়ে অকণমান ক'ব নেকি যে আমাৰ কৃষি বিশ্ববিদ্যালয়খন 1948তে হৈছিলে স্বাধীনতাৰ পিছত পুৰণি কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয়ে যোৱা সময়ছোৱাত তেওঁলোকে এক্সটেনশ্যন যিটো তেওঁলোকৰ এডুকেশ্যন আৰু ৰিচাৰ্চ এইখিনি তুলনামূলকভাৱে দেশৰ বহু বিশ্ববিদ্যালয়তকৈ ভাল বুলি ক'লেও সহায় পোৱা নাই উন্নত আৰু ইয়াৰ উপৰিও 1948ত ভেটেনেৰী কলেজখন নগাঁৱত হৈছিলে তাৰ পৰা গুৱাহাটীলৈ শিফ্ট আহিলে এতিয়া ভেটেনেৰী কলেজৰ কেম্পাছ লখিমপুৰতো আছে বেলেগ বেলেগ ঠাইত আছে এখন ভেটেনেৰী কলেজৰ প্ৰয়োজনীয়তা আমাৰ ৰাজ্যখনত ভেটেনেৰী ইউনিভাৰ্চিটিৰ কথা বাৰু কৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতিও দিছিল যে এখন ভেটেনেৰী ইউনিভাৰ্চিটি কৰিম সেইমতে তেনে এখন বিল আহিছে ভেটেনেৰী আছাম ভেটেনেৰী আৰু ফিচাৰী ইউনিভাৰ্চিটি মই ভাবোঁ যে অসমত প্ৰথম হ'ব এখন আৰু ইয়াৰ পৰা যথেষ্ট আমাৰ কৃষক ৰাইজ উপকৃত হ'ব কাৰণ এইটো এলাইট ছেক্টৰত ধৰে এগ্ৰি আৰু এলাইট ছেক্টৰত আজি
পৰম্পৰাগতভাৱে অসমৰ মানুহে হাঁহ পোহে, কুকুৰা পোহে, মুৰ্গী পোহে, গাহৰি পোহে, গৰু পোহে, ম'হ পোহে, ছাগলী পোহে, মুৰ্গী পালন কৰে। কিন্তু আগতে ব্যৱসায়িক ভিত্তিত আমাৰ মানুহে কৰা নাছিল, চোৱা নাছিল যাৰ কাৰণে এতিয়াও আমি কণী ছাপ্লাইত আমি কণী আমি বাহিৰৰ পৰা ছাপ্লাই কৰিব লাগে, মাছ আমি বাহিৰৰ পৰা ছাপ্লাই কৰিব লাগে। আজি গাহৰি এতিয়া আমাৰ ইয়াত 35% আমাৰ যিমান কনজাম্পশ্যন হয়, কনজাম্পশ্যনৰ বিপৰীতে ইয়াত 35% মান উৎপাদন হয়। যেতিয়া আফ্ৰিকান আনিব লগা হয়, ইয়াত কনজাম্পশ্যন ইমান বেছি হয়, কেৱল আমাৰ অসমত বুলি নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ ৰাজ্য কেইখনতো হয়। আজি দেশৰ ভিতৰতে কিন্তু গাহৰি পপুলেশ্যন অসমতে আটাইতকৈ বেছি, হায়েষ্ট পপুলেশ্যন গাহৰি অসমত বেছি। কিন্তু আফ্ৰিকান সোৱাইন ফিভাৰ হোৱাৰ কাৰণে বহুত গাহৰি মৃত্যুমুখত পৰিল। আফ্ৰিকান সোৱাইন ফিভাৰটো এনে এবিধ বেমাৰ, এইটো আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল 100 বছৰতকৈ তাতকৈ বেছি আগতে, কিন্তু ইয়াৰ প্ৰাদুৰ্ভাৱ গৈছিল শেহতীয়াকৈ আজি 2 বছৰমান আগতে অসমত, যাৰ বাবে আমি বহুতে মূল্য ভৰিবলগীয়া হ'ল, বহুত ফাৰ্মাৰ্ছৰ লোকচান হ'ল। তৎসত্ত্বেও আমি কালিঙৰ জৰিয়তে আৰু তেওঁলোকক কিছু ক্ষতিপূৰণ দি আমি ছাপৰ্ট দিবলৈ চেষ্টা কৰিছিলোঁ। সেই সময়ত আমি কি কৰিলোঁ, এইটো খুব সাংঘাতিক ধৰণে খুচৰা এটা ব্যাধি, বায়'চিকিউৰিটি মেইনটেইন কৰাৰ বাহিৰে অন্য কোনো উপায় নাই। আৰু সেইকাৰণে আমি বাহিৰৰ পৰা যাতে গাহৰিবিলাক নাহে, কাৰণ ইয়াৰ পৰা আকৌ আনে বেমাৰটো লৈও যাব পাৰে বা আনত থাকিবও পাৰে, ইয়াত ডায়েগনাইচিছ হৈছে আনত নহ'বও পাৰে। গতিকে আমি যেতিয়া বন্ধ কৰি দিছিলোঁ, তেতিয়া মোৰ ওচৰতে মই মন্ত্ৰী হিচাপে বাহিৰৰ কিছুমান এছ'চিয়েশ্যন বা ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন আহি পেলাই কৈছিল যে আপোনালোকে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ যদি গাহৰি আহিব নিদিয়ে, তেতিয়া আমি যিবিলাক ফাৰ্ম খুলিছোঁ পাঞ্জাৱ হাৰিয়ানাত, আমিতো ফাৰ্মাৰবিলাক আমি মৰি যাম, সেইকাৰণে আনিবলৈ দিব লাগে। আৰু ঠিক আছে, অসমত নিদিয়ে আপোনালোকে বাহিৰে আমাক দিব লাগে। মই কৈছোঁ আপোনালোকে কিমান ছাপ্লাই দিয়ে? কৈছে যে ইণ্ডিয়াৰ বাহিৰবিলাকৰ ষ্টেটত কনজাম্পশ্যনটো তেনেই কম, 97%তকৈ বেছি অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আহে। আৰু আমাৰ এছ'চিয়েশ্যনৰ পৰা আমি নাগালেণ্ডলৈকে 2 কোটি টকাৰ আমি 2000 crores আমি গাহৰি পঠাওঁ। বাকী অন্য এছ'চিয়েশ্যনটো আছেই, তদ্ৰুপ মিজোৰামলৈ যায়, মণিপুৰলৈ যায়, অৰুণাচললৈ যায়। গতিকে গাহৰি মাংস কিমান চাহিদা, আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমাৰ চৰকাৰে নাজিৰাত এটা পৰ্ক প্ৰচেছিং প্লাণ্ট এটা নিৰ্মাণ কৰি উলিয়ালে 11 কোটিতকৈ বেছি টকাৰ। কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটো আনুষ্ঠানিকভাৱে মুকলি কৰিছে, য'ত 400 গাহৰি দৈনন্দিন সংশোধন কৰিব পৰা যাব। ঠিক তেনেকে কণীৰ ক্ষেত্ৰতো এতিয়া আমি আবার পল্ট্ৰিৰ যিটো পলিচি লৈছোঁ, তাত এতিয়া গভৰ্ণমেণ্টে যথেষ্টখিনি ফাইনেন্সিয়েল ছাপৰ্টো দিব। মানে এতিয়া লেয়াৰ বাৰ ৰাখি পেলাই কণী উৎপাদনৰ কাৰণে এটা নতুন পলিচি গ্ৰহণ কৰা হৈছে। ঠিক তেনেকে গোট ব্ৰিডিং পলিচি, পিক ব্ৰিডিং পলিচি, আৰু ইয়াৰ উপৰিও NDDBৰ লগত আমি এখন MOU কৰিলোঁ। NDDBৰ লগত MOU কথা হ'ল যে আমাৰ ৰাজ্যখনত 29 লাখ লিটাৰ দৈনন্দিন গাখীৰ উৎপাদন হয়। আনাদাৰ এডিশ্যনেল 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ তৎপৰতাত নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত এখন বুজাবুজি হ'ল, য'ত 50% তেওঁলোকেও দিব, ষ্টেট গভৰ্ণমেণ্টেও দিব, আৰু টেকনিকেল ছাপৰ্ট কমপ্লিটলি তেওঁলোকে দিব। আৰু তাৰ বাবে তেওঁলোকে আমাক মাটি বিচাৰিছিলে। মাটি ইতিমধ্যে যোৰহাট, ডিব্ৰুগড়, বেলেগ বেলেগ জেগাত, য'ত কাছাৰ, বিশ্বনাথত ট্ৰাই কৰি আছে, নামনি অসমতো কৰিছে। যিকেইটা মিল্ক প্ৰচেছিং প্লাণ্টত দৈনন্দিন 1 লাখ লিটাৰকৈ মিল্ক প্ৰচেছিং হ'ব। গতিকে এনেধৰণে গাখীৰ, কণী, মাছ, মাংস এইবিলাকত আমি আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰি আছোঁ। আৰু তাতে শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যোগত যি CM-AAA এই যিটো আঁচনি, এই আঁচনিৰ জৰিয়তে আমি দেখিছোঁ যে যিবিলাক এপ্লিকেশ্যন আহিছে, বেছিভাগেই এনিমেল হাজবেণ্ডেৰী ভেটেৰিনেৰী, বহুতে ইয়াত ইনভলভ হ'ব বিচাৰিছে, বহুত শিক্ষিত যুৱক যুৱতী ইনভলভ হ'ব বিচাৰিছে। গতিকে স্কিল ডেভেলপমেণ্টৰ কাৰণে যাৱতীয় যিখিনি ছাপৰ্ট লাগে সেইখিনি গভৰ্ণমেণ্টে দিব। মই ভাবোঁ যে এইটোও স্বাভাৱিকতে আমাৰ এগ্ৰি আৰু এলাইড ছেক্টৰটোক আগবাঢ়ি যোৱাত যথেষ্টখিনি অৰিহণা যোগাব। এই কামবোৰ যদি পূৰ্বতেই কংগ্ৰেছ চৰকাৰ দীঘলীয়া সময় ক্ষমতাত আছিল, তেওঁলোকে যদি কৰিলেহেঁতেন, সেইকাৰণে প্ৰশ্ন সোধোতে তেওঁলোকক মানে কেতিয়াবা আমি কওঁ যে আপোনালোকে আচলতে আপোনালোকৰ ভুলৰ কাৰণে আজি আমাৰ ৰাজ্যখন বহুত পিছ পৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, আৰু যিটো ক্ষিপ্ৰগতিত যোৱা দিনবিলাকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখন আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে। মই ভাবোঁ এই 3টা বছৰ যথেষ্ট আগবাঢ়ি গৈছে, আৰু 2টা বছৰত, আৰু এইটো কাৰ্যকালৰ 2টা বছৰত আমি ভাবোঁ যে আৰু প্ৰগতিৰ দিশত আৰু
দ্ৰুতগতিৰে আমি ধাৱমান হ'বলৈ সক্ষম হওঁ। মই শেষত চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰো দায়িত্বত আছে আৰু অতি সম্প্ৰতি শেহতীয়াভাৱে আপুনি মিজোৰামলৈ গৈছিল আৰু সীমা সমস্যা সম্পৰ্কে আলোচনা কৰিছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা আপোনালোকে আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা সমস্যা সমাধানৰ কাৰণে মানে খুব তৎপৰতাৰে লাগি আছে। এই ক্ষেত্ৰত কিমান দূৰ আগবঢ়া হৈছে? আৰু চাওক, সীমা সমস্যাটো আমাৰ এটা পুৰণি সমস্যা। আজি আমাৰ চুবুৰীয়া ৰাজ্যকেইখন অসমৰ পৰা ফালৰি কাটি গৈ একোখন ৰাজ্য হ'ল আৰু যেতিয়াই ৰাজ্য দিছে সেই সময়তে কংগ্ৰেছ দল ৰাজ্যটো ক্ষমতাত আছিল আৰু দিল্লীটো ক্ষমতাত আছিল। তেওঁলোকে সমস্যাটো তেতিয়াই জনি মাৰিব পাৰিলেহেঁতেন। তেওঁলোকে সমস্যাটো জীয়াই ৰাখিলে যাৰ ফলত নাগালেণ্ডৰ লগতো মাজে মাজে সংঘাত হয়। সৰু ঘটনাই কেতিয়াবা সীমা সমস্যাৰ কাজিয়াৰ ৰূপ পায়, ডাঙৰ ৰূপ লয়। অৰুণাচলৰ লগতো হয়, মেঘালয়ৰ লগতো হয়, মিজোৰামৰ লগতো হয়। বাকী ৱেষ্ট বেংগল বা মণিপুৰত অলপ অলপ কানেক্ট আছে, বেছি তেনেকুৱা নহয়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উদ্যোগ লৈছিল। তেখেতৰ ৰাজনৈতিক ইচ্ছাৰ কাৰণে যথেষ্টখিনি আগবাঢ়িবলৈ আমি সক্ষম হৈছোঁ। কাৰণ মুখ্যমন্ত্ৰীৰ এক সন্মিলনত তেখেতে নিজে প্ৰপ'জ কৰিছিল যে চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা সীমা সমস্যা আমি এইটো এটা নিগাজিকৈ আমি সমাধান কৰিব বিচাৰোঁ। আৰু তাৰপিছতেই অৰুণাচলৰ লগত যথেষ্টখিনি আগবঢ়া গ'ল। নামচাইত এখন মিটিঙত সিদ্ধান্ত হ'ল। তাৰপিছত আমাৰ মন্ত্ৰী গোটৰ মন্ত্ৰী পৰ্যায়ত তাত ৰিজনেল কমিটি ফৰ্ম হ'ল, জইণ্ট ভিজিট হ'ল। তাৰপিছত মুখ্যমন্ত্ৰী পৰ্যায়তো কেইবালানিও আলোচনা হ'ল আৰু মাননীয় গৃহমন্ত্ৰীৰ উপস্থিতিতো আলোচনা হৈছে আৰু যথেষ্টখিনি সীমা চিহ্নিত কৰি দুয়োটা পক্ষই বুঢ়া পৰা এৰা ধৰাৰ মাজেৰে যথেষ্টখিনি আগবাঢ়িব পৰা গৈছে। ঠিক তেনেকৈ মেঘালয়ৰ লগতো যথেষ্টখিনি আগবাঢ়িব পৰা গৈছে। আনফৰ্চুনেট এটা ইনচিডেণ্ট হৈ গ'ল মিজোৰাম বৰ্ডাৰত। তাৰপিছতে আমি নিজেই গৈছিলোঁ, মই গৈছিলোঁ, আমাৰ এটা ছিনিয়ৰ অফিচিয়েলছৰ এটা দল আৰু সেই সময়ত অশোক সিংহাল ডাঙৰীয়া গৈছিল। তাৰপিছত শেহতীয়াকৈ মই নতুন চৰকাৰ, আপোনালোকে জানে যে নতুন চৰকাৰ আহিলে, নতুন চৰকাৰৰ লগত আমি আকৌ আলোচনাৰ পাতনি মেলিছোঁ। মিজোৰামত মুখ্যমন্ত্ৰীৰ এডভাইচ মতে আমি তালৈ গৈ গৃহমন্ত্ৰীৰ পৰ্যায়ত গৃহমন্ত্ৰীৰ সৈতে আমি আলোচনা কৰিছোঁ। তাৰপিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো যেতিয়া পাইছিলোঁ, তেখেতেও কৈছে যে তেখেতৰ 5 বছৰীয়া কাৰ্যকালৰ ভিতৰতে এই বিষয়টো এটা মানে ওৱান্স ফৰ অল ছেটেল কৰিব বিচাৰে। গতিকে দুই পক্ষৰ যেতিয়া আগ্ৰহ থাকে, কাৰণ এইটো ওৱান চাইডেড নহয়, দুইটা পাৰ্টিৰ পলিটিকেল উইল তেওঁলোকৰ থাকিব লাগিব আৰু সেইটো দেখা পালোঁ। গতিকে আমি ভাবিছোঁ যে আমি মিজোৰামৰ ক্ষেত্ৰতো আহি থকা দিনবিলাকত আগবাঢ়িব পাৰিম। নাগালেণ্ডৰ লগত এটা PIL আছে, সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ আছে। তথাপিও মুখ্যমন্ত্ৰী পৰ্যায়ত সময়ে সময়ে বিভিন্ন সময়ত কথা বতৰা হৈছে। মই ভাবোঁ যে চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা দীৰ্ঘদিনীয়া সীমা সমস্যাৰ ক্ষেত্ৰতো এই 5 বছৰতে যথেষ্টখিনি সমাধানৰ দিশত আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ গাইডেন্সত কাম কৰিবলৈ সক্ষম হ'ব। ডাঙৰীয়া, আপোনাৰ সৈতে আমি কেইবাটাও বিভাগৰ বহু কথাই পাতিলোঁ আৰু আজি বিধানসভাত হোৱাৰ উপৰিও আপুনি আমাক যথেষ্ট কথা অৱগত কৰালে। আমি ভাবোঁ যে ভৱিষ্যতলৈ আকৌ আপোনাক আমাৰ ষ্টুডিঅ'ত পাম আৰু আপোনাৰ বিভাগৰ যিখিনি আঁচনি বা যি কাম থাকে আপুনি নিশ্চয় অৱগত কৰাব সময় পাম। আজি আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ ভট্ট ডাঙৰীয়া, বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, সেয়া আছিল আমাৰ সৈতে অসমৰ কৃষি, অসম চুক্তি ৰূপায়ণ, পশুপালন আৰু সীমান্ত সুৰক্ষা বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া। আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকেও যথেষ্ট নিশ্চয় উপকৃত হৈছে তেখেতৰ বক্তব্যৰ পৰা। আজি এই অনুষ্ঠানৰ পৰা বিদায় মাৰিছোঁ। ধন্যবাদ।